Hello everyone, welcome to Affairs Hub. নমস্কাৰ বন্ধুসকল, Affairs Hubলৈ আপোনালোকক স্বাগতম জনাইছো। বহুত দিনৰ বিৰতিৰ মূৰত আজি এটা নতুন ভিডিঅ' আপোনালোকলৈ লৈ আহিছো। এই ভিডিঅ'টোত মই আধুনিক অসমীয়া সাহিত্যৰ যিসকল উল্লেখযোগ্য অৱদান যোগোৱা সাহিত্যিক আছে তেওঁলোকৰ লিখনিসমূহ লৈ আহিবলৈ চেষ্টা কৰিছো। এতিয়া পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ যিটো প্ৰথম প্ৰশ্ন সেইটো হৈছে কোনে বাইবেলখন অসমীয়ালৈ অনুবাদ কৰিছিল? ইয়াৰ অপশ্যনসমূহ আছে আত্মাৰাম শৰ্মা, অলিভাৰ টি কাট্টাৰ, নাথান ব্ৰাউন, এন ৰবিনছন। ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে আত্মাৰাম শৰ্মা, অৰ্থাৎ আত্মাৰাম শৰ্মাই বাইবেলখন অসমীয়ালৈ অনুবাদ কৰিছিল আৰু এইখনক কি বুলি জনা হৈছিল? ধৰ্ম পুস্তক। ঠিক আছে, ধৰ্ম পুস্তক বুলি বাইবেলখনক কোৱা হৈছিলে। নেক্সট যিটো প্ৰশ্ন সেইটো হৈছে কোন চনত অসমীয়া ভাষাৰ সলনি বেংগলী ভাষাক অসমৰ চৰকাৰী ভাষা হিচাপে ঘোষণা কৰা হৈছিল? ইয়াৰ শুদ্ধ যিটো উত্তৰ সেইটো হৈছে 1836 চনত। 1836ৰ পৰা 1873 এই সময়ছোৱাত অসমত অসমীয়া ভাষাৰ সলনি বেংগলী ভাষাক চৰকাৰী ভাষা হিচাপে মৰ্যাদা প্ৰদান কৰা হৈছিলে। ঠিক আছে, ইয়াৰ পাছৰ প্ৰশ্নটোলৈ আহোঁ। অসমৰ ক'ত প্ৰথমে ছপাশাল স্থাপন কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, শিৱসাগৰ জিলা। নেক্সট প্ৰশ্নটো হৈছে গ্ৰামাৰ অৱ দি আছামিজ লেংগুৱেজ পুথিখনৰ ৰচক কোন? অপশ্যনসমূহ হৈছে আত্মাৰাম শৰ্মা, অলিভাৰ টি কাট্টাৰ, নাথান ব্ৰাউন, উইলিয়াম ৰবিনছন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, উইলিয়াম ৰবিনছন। আমি জানো যিসকল মিছনেৰী আছিলে তেওঁলোকৰ খুবেই বেছি অৱদান আছে অসমৰ সাহিত্যৰ ক্ষেত্ৰৰ উন্নতিত। গতিকে উইলিয়াম ৰবিনছনে এখন অন্যতম কিতাপ লিখি থৈ গৈছে, সেইখন হৈছে গ্ৰামাৰ অৱ দি আছামিজ লেংগুৱেজ। এইখনে অসমীয়া ভাষাৰ বিকাশত সহায় কৰিছিল। নেক্সট যিটো প্ৰশ্ন সেইটো হ'ল গ্ৰামাটিকেল নোটছ অন দি আছামিজ লেংগুৱেজ। গ্ৰন্থখনৰ ৰচক কোন আছিল? অপশ্যনসমূহ হৈছে এ আত্মাৰাম শৰ্মা, বি অলিভাৰ টি কাট্টাৰ, চি নাথান ব্ৰাউন, ডি এন ৰবিনছন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নাথান ব্ৰাউন, অপশ্যন চি। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে এ ফিউ ৰিমাৰ্কছ অন দি আছামিজ লেংগুৱেজ পুথিৰ ৰচক কোন আছিল? ইয়াৰ শুদ্ধ যিটো উত্তৰ সেইটো আচলতে অপশ্যন চি, আনন্দৰাম ঢেকিয়াল ফুকন। তেখেত এজন অসমীয়া ব্যক্তি আছিল আৰু মিছনেৰীসকলৰ শিক্ষাৰে প্ৰথমতে দীক্ষিত হৈ পিছত অসমীয়া ভাষাৰ উন্নতিৰ কাৰণে তেখেতে বহুত কাম কৰিছিল। তেখেতৰ এখন কিতাপ হ'ল অসমীয়া ল'ৰাৰ মৃত্য। এই কিতাপখন আপোনালোকে মনত ৰাখিব। নেক্সট যিটো প্ৰশ্ন সেইটো হৈছে অসমৰ প্ৰথমখন অভিধান প্ৰকাশ কৰা ব্যক্তিগৰাকী কোন? ইয়াৰ অপশ্যনসমূহ হৈছে এ আত্মাৰাম শৰ্মা, বি অলিভাৰ টি কাট্টাৰ, চি নাথান ব্ৰাউন, ডি যদুৰাম বৰুৱা। ইয়াৰ শুদ্ধ উত্তৰটো যদুৰাম বৰুৱা। আচলতে অসমীয়া ভাষাত যিখন অভিধান প্ৰকাশ হৈছিল সেইখন যদুৰাম বৰুৱাই প্ৰকাশ কৰিছিল। আৰু যিখন আছামিজ ইংলিছ অভিধান সেইখন কোনে প্ৰকাশ কৰিছিল? মাইলছ ব্ৰনছন, যিজন এজন মিছনেৰী আছিলে। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে অসমৰ প্ৰথমখন বাতৰি কাকতৰ নাম কি? ইয়াৰ অপশ্যনসমূহ হৈছে এ অৰুণোদয়, বি দৈনিক বাতৰি, চি দৈনিক জনমভূমি, ডি আমাৰ অসম। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ অৰুণোদয়। এইখন কেতিয়া প্ৰকাশিত হৈছিলে? 1846ত। আৰু এইখন ক'ৰ পৰা প্ৰকাশ হৈছিলে? শিৱসাগৰ জিলাৰ পৰা বা শিৱসাগৰ জিলাৰ পৰা। ইয়াৰ পাছৰ যিটো প্ৰশ্ন সেইটো হৈছে অসমীয়া ব্যক্তিয়ে প্ৰকাশ কৰা প্ৰথমখন অসমীয়া বাতৰি কাকতৰ নাম কি? আমি যিখন অৰুণোদয়ৰ নাম পালো সেইখন কোনে প্ৰকাশ কৰিছিলে? খ্ৰীষ্টিয়ান মিছনেৰীসকলে। আৰু অসমীয়া ব্যক্তিয়ে প্ৰকাশ কৰা যদি প্ৰথম বাতৰি কাকত বুলি কওঁ সেইখন হ'ব অপশ্যন ডি, আছাম বিলাহিনী। এই যিখন আসাম বিলাহিনী বা আছাম বিলাহিনী বাতৰি কাকত এইখন কোনে প্ৰকাশ কৰিছিলে? দত্তদেৱ গোস্বামী। ঠিক আছে, দত্তদেৱ গোস্বামীয়ে আউনীআটী সত্ৰৰ পৰা এখন প্ৰকাশ কৰিছিলে। ঠিক আছে, ইয়াৰ পাছৰ প্ৰশ্নটো হ'ল বেলিমাৰৰ বুৰঞ্জী কাব্যপুথিৰ ৰচক কোন? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, বিশ্বেশ্বৰ বৈদ্যাধীপ। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে জোনাকী কাকতখন কেতিয়া প্ৰকাশিত হৈছিল? এইখন প্ৰকাশিত হৈছিলে 1889ত। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে জ্ঞানমালিনী কাব্যপুথিৰ ৰচয়িতা কোন? এইখন কোনে ৰচনা কৰিছিলে? মফিজুদ্দিন আহমদ হাজৰিকা, অপশ্যন বি। তেখেতক সেয়েহে জ্ঞানমালিনীৰ কবি বুলিও কোৱা হয়। আপোনালোকে ইয়াৰ আগৰ যিটো প্ৰশ্ন আছিলে জোনাকী কাকতৰ কথা, এই জোনাকী কাকতৰ লগত জড়িত এটা প্ৰশ্নৰ আপোনালোকে উত্তৰ দিব। জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কাক কোৱা হয়? এইটো প্ৰশ্নৰ উত্তৰ আপোনালোকে মোক কমেণ্টৰ জৰিয়তে নিশ্চয় জনাব। ঠিক আছে, আমি 13 নম্বৰ প্ৰশ্নটোলৈ গৈছো। অসমীয়া ভাষাৰ প্ৰথম ব্যাকৰণ, অসমীয়া ব্যাকৰণ নামটো কোনে ৰচনা কৰিছিল? অপশ্যন এ
আত্মাৰাম শৰ্মা, অপশ্যন বি হেমচন্দ্ৰ বৰুৱা, অপশ্যন চি নাথান ব্ৰাউন, অপশ্যন ডি যদুৰাম বৰুৱা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি হেমচন্দ্ৰ বৰুৱা। ঠিক আছে, নেক্সট যিটো প্ৰশ্ন সেইটো হ'ল প্ৰতিমাৰ খনিকৰ বুলি কাক কোৱা হয়? ইয়াৰ শুদ্ধ অপশ্যনবিলাক হৈছে লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা, হেমচন্দ্ৰ গোস্বামী, গুণাভিৰাম বৰুৱা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি চন্দ্ৰকুমাৰ আগৰৱালা। তেখেতো জোনাকী যুগৰ ত্ৰিমূৰ্তিৰ এজন আৰু তেখেতে এই যিখন প্ৰতিমা বুলি কাব্যপুথি আছে সেইখন ৰচনা কৰিছিল। আৰু এইখন সম্পৰ্কে লক্ষ্মীনাথ বেজবৰুৱাই কি কৈছিল জানেনে? যে প্ৰতিমাখন সৰু কিন্তু নিভাজ সোণৰ। ঠিক আছে, মানে প্ৰতিমাখন আচলতে এখন কাব্যপুথি আৰু এইখন খুবেই ধুনীয়া, সেয়েহে তেওঁক কোৱা হৈছে প্ৰতিমাৰ খনিকৰ বুলি। ঠিক আছে, ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে কোনজন অসমীয়া সাহিত্যিকে প্ৰথমবাৰৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল? ইয়াৰ অপশ্যনসমূহ হৈছে এ লক্ষ্মীনাথ বেজবৰুৱা, বি যতীন্দ্ৰনাথ দুৱৰা, চি হেমচন্দ্ৰ গোস্বামী, ডি গুণাভিৰাম বৰুৱা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি যতীন্দ্ৰনাথ দুৱৰা। তেখেতে বনফুল কাব্যপুথিৰ বাবে 1955 চনত সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। ঠিক আছে, তেখেত হৈছে সাহিত্য অকাডেমী বঁটাপ্ৰাপ্ত প্ৰথম অসমীয়া। ইয়াৰ পাছৰ প্ৰশ্নটো হ'ল কোনজন কবিক বিদ্ৰোহী কবি বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি প্ৰসন্নলাল চৌধুৰী। তেখেতক কোৱা হয় বিদ্ৰোহী কবি বুলি। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে সাগৰ দেখিছা কাব্যপুথিৰ ৰচক কোন? আমি এইটো আচলতে জনা উচিত কিয়নো খুবেই ফেমাছ সাগৰ দেখিছা। এইটোৰ উত্তৰ আপোনালোকে মোক দিব কমেণ্টৰ জৰিয়তে। ঠিক আছে, নেক্সট প্ৰশ্নটোলৈ যাওঁ। সুৰুজমুখীৰ স্বপ্ন উপন্যাসৰ ৰচক কোন? অপশ্যনসমূহ হৈছে এ সৈয়দ আব্দুল মালিক, বি মহিম বৰা, চি ভৱেন্দ্ৰনাথ শইকীয়া, ডি মামণি ৰয়ছম গোস্বামী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ সৈয়দ আব্দুল মালিক। ইয়াৰ পাছৰ প্ৰশ্নটো হ'ল জ্ঞানপীঠ বঁটা লাভ কৰা অসমৰ প্ৰথমজন সাহিত্যিকৰ নাম কি? ইয়াৰ অপশ্যনসমূহ হৈছে এ সৈয়দ আব্দুল মালিক, বি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, চি ভৱেন্দ্ৰনাথ শইকীয়া, ডি মামণি ৰয়ছম গোস্বামী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। ঠিক আছে, তেখেতে মৃত্যুঞ্জয় গ্ৰন্থখনৰ বাবে, গ্ৰন্থ উপন্যাস হয় সেইখন, উপন্যাসৰ বাবে এই বঁটা লাভ কৰিছিল। ঠিক আছে, নেক্সট প্ৰশ্নটো হ'ল সুগন্ধি পখিলাৰ কবি বুলি কাক কোৱা হয়? তেখেতৰ জন্মদিন হৈ গৈছে কেইদিনমানতে। সুগন্ধি পখিলাৰ কবি বুলি কাক কোৱা হয়? অপশ্যন বি হীৰেণ ভট্টাচাৰ্যক সুগন্ধি পখিলাৰ কবি বুলি কোৱা হয়। ইয়াৰ পাছত প্ৰশ্নটো হৈছে অসম সাহিত্য সভাৰ মূল কাৰ্যালয় ক'ত অৱস্থিত? অপশ্যনসমূহ হৈছে এ যোৰহাট, বি শিৱসাগৰ, চি ডিব্ৰুগড়, ডি নলবাৰী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ যোৰহাট জিলাত অৱস্থিত আৰু ভৱনটোৰ নাম হৈছে চন্দ্ৰকান্ত সন্দিকৈ ভৱন। ঠিক আছে, নেক্সট প্ৰশ্নটো হৈছে অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি শিৱসাগৰ। আৰু শিৱসাগৰত 1917 চনত অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশনখন অনুষ্ঠিত হৈছিলে আৰু ইয়াত কোনে সভাপতিত্ব কৰিছিলে? পদ্মনাথ গোহাঁই বৰুৱা। ইয়াৰ পাছৰ প্ৰশ্নটো হ'ল আধুনিক যুগৰ প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? অপশ্যনসমূহ হৈছে এ মিৰি জীয়ৰী, বি ভানুমতী, চি মনুমতী, ডি ৰহদৈ লিগিৰী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ভানুমতী। ভানুমতীৰ লেখকৰ নাম মোক আপোনালোকে কমেণ্টৰ জৰিয়তে জনাব। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে চিৰ চেনেহী মোৰ ভাষা জননী গীতটোৰ ৰচনা কোনে কৰিছিল? অপশ্যন এ লক্ষ্মীনাথ বেজবৰুৱা, অপশ্যন বি পদ্মনাথ গোহাঁই বৰুৱা, অপশ্যন চি ৰজনীকান্ত বৰদলৈ, অপশ্যন ডি মিত্ৰদেৱ মহন্ত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি মিত্ৰদেৱ মহন্ত। এই যিটো গান চিৰ চেনেহী মোৰ ভাষা জননী, এইটো অসম সাহিত্য সভাৰ সংগীত হয়, আনুষ্ঠানিক সংগীত। আৰু এই গীতটি সদায় অসম সাহিত্য সভা যেতিয়া অধিৱেশন আৰম্ভ হয় বা সভা আৰম্ভ হয় তেতিয়া গোৱা হয়, আৰম্ভণিৰ গীত যিটো। ঠিক আছে, নেক্সট প্ৰশ্নটো হৈছে উপন্যাস সম্ৰাট বুলি কোনজন সাহিত্যিকক জনা যায়? অপশ্যন এ লক্ষ্মীনাথ বেজবৰুৱা, অপশ্যন বি পদ্মনাথ গোহাঁই বৰুৱা, অপশ্যন চি ৰজনীকান্ত বৰদলৈ, অপশ্যন ডি মিত্ৰদেৱ মহন্ত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ৰজনীকান্ত বৰদলৈ। ইয়াৰ পাছৰ প্ৰশ্নটো হ'ল নীলা বাইদেউ ছদ্মনামেৰে কোনগৰাকী অসমীয়া সাহিত্যিকক জনা যায়? অপশ্যনসমূহ হৈছে এ পূৰবী বৰমুদৈ, বি কেশদা মহন্ত, চি নিৰ্মল প্ৰভা বৰদলৈ, ডি মামণি ৰয়ছম গোস্বামী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি নিৰ্মল প্ৰভা বৰদলৈ। তেখেতকে নীলা বাইদেউ বুলি জনা যায়। নেক্সট প্ৰশ্নটো হৈছে গঙা চিলনীৰ পাখি উপন্যাসৰ ৰচক কোন? অপশ্যনসমূহ হৈছে এ সৈয়দ আব্দুল মালিক, বি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, চি ভৱেন্দ্ৰনাথ শইকীয়া, ডি লক্ষ্মীনন্দন বৰা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি লক্ষ্মীনন্দন বৰা। আজিৰ কণ্টেণ্ট ইমানতে শেষ হৈছে। আপোনালোকে যদি মোৰ কণ্টেণ্টখিনি চাই ভাল পাইছে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, লগতে কমেণ্টৰ জৰিয়তে কণ্টেণ্টখিনিৰ বিষয়ে জনাবলৈ নাপাহৰিব। আৰু যদি সকলোখিনি ঠিকে আছে, আপোনালোকে যদি চাই ভাল পাইছে তেন্তে নিশ্চিতভাৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।